ক্ৰেডিট কাৰ্ডৰ এটা নতুন সিৰিজ লৈ আহিছোঁ। এখন মোৰ ওচৰত ক্ৰেডিট কাৰ্ড আছে, এখন HDFC বেংকৰ কাৰ্ড হয়, ছুইগি ক্ৰেডিট কাৰ্ড। মোৰ ওচৰত কমেও 15খনতকৈ বেছি, এতিয়া 16খন হ'ল ক্ৰেডিট কাৰ্ড আছে, ঠিক আছে। মই প্ৰত্যেকটো বেংকৰ ক্ৰেডিট কাৰ্ড ইউজ কৰোঁ আৰু মই আপোনালোকক কিছুমান বেংকিং ৰিলেটেড বিভিন্ন ধৰণৰ গাইডেন্স দি আহিছোঁ, মই নিজেও যিহেতু এইটো চেক্টৰৰ লগত জড়িত হয়। এইখন যোনখন ক্ৰেডিট কাৰ্ড আছে, এইখন বৰ্তমান লাইফ টাইম ফ্ৰী দি থকা হৈছে HDFC ফালৰ পৰা। আৰু এই ক্ৰেডিট কাৰ্ডখন মই নিজেও 1 বছৰৰ পৰা ইউজ কৰি আছোঁ, বহুত ভাল লাগি যায়। মানে মোৰ যিবিলাক ক্ৰেডিট কাৰ্ড আছে চবতকৈ মই এইখন বেছি ভাল পাওঁ। আৰু এখন লাইফ টাইম ফ্ৰী মানে এনেকুৱা হ'ল, আপুনি ক্ৰেডিট কাৰ্ডখন লওঁতেও একো ফিজ দিব নালাগে আৰু বছৰৰ শেষতো একো ফিজ দিব নালাগে বেংকক। তাৰমানে আপুনি ফ্ৰীতে পাই আছে আৰু কি ভাল জানেনে, ইয়াতে কেছবেক পাব। যিমান পইচা খৰচ কৰে সিমান পইচা উল্টা আপুনি কিছুমান কেছবেক পাই থাকে। তো এটা ফালৰ পৰা আমাৰ ভালেই হয়। এতিয়া এই ক্ৰেডিট কাৰ্ডখনৰ ক্ৰেডিট কাৰ্ড বস্তুটো এনেকুৱা হ'ল, এখন কাৰ্ড আছে, সেই কাৰ্ডখনৰ পৰা আপুনি যিমান পইচা মন যায় খৰচ কৰি থাকিব পাৰে। তাৰপিছত মাহৰ শেষত বিলটো আহে, সেইটো আপুনি বেংকক দি দিলেই হ'ল। প্ৰথম কথা মন ৰাখিব, ক্ৰেডিট কাৰ্ডৰ পৰা যিমান বিল দিয়ে বা যিমান কৰে, ক্ৰেডিট কাৰ্ডখনৰ পৰা যাতে বিলটো টাইমত দিয়ে, নহ'লে কিন্তু বহুত বেছি ইণ্টাৰেষ্ট লগাই দিয়ে বেংকে, যোনটো বিল আপোনাৰ বাকী থাকে। ছেকেণ্ড কথা, ক্ৰেডিট কাৰ্ডটোৰ পৰা কেতিয়াও ATMত পইচা নুলিয়াব, ঠিক আছে, তাতো বহুত চাৰ্জ লগায়। এই ক্ৰেডিট কাৰ্ডখনৰ সুবিধা কি কি মই আপোনালোকক কৈ দিছোঁ। পোনপ্ৰথমে মেক্সিমাম ক্ৰেডিট কাৰ্ডত যিমান ভাল ক্ৰেডিট কাৰ্ড আছে, তাতে আপুনি ল'লে 1500 টকা দিব লাগে আৰু বছৰৰ শেষতো পাৰ ইয়াৰ 500-1000 তেনেকুৱা ফিজ হয়। কিন্তু ইয়াত বৰ্তমান এখন লাইফ টাইম ফ্ৰী আছে, তাৰমানে ফ্ৰীতে পাব। ছেকেণ্ড কথা, এই ক্ৰেডিট কাৰ্ডখনৰ নাম হ'ল HDFC এণ্ড ছুইগি। মানে আপুনি ছুইগি এপটো যিমান বেছি ইউজ কৰে, সিমান আপোনাৰ এই ক্ৰেডিট কাৰ্ডখন বেছি লাভ হ'ব। মই নিজেও গুৱাহাটীত যিহেতু আমাৰ ছুইগি চলে ধৰক, তো মই কি কৰোঁ, ছুইগি এপৰ পৰা যদি মই খানা অৰ্ডাৰ কৰোঁ, তেনেহ'লে প্ৰত্যেকটো ট্ৰানজেকশ্যনত মই 10% কেছবেক পাম, ঠিক আছে। মানে মই যদি 100 টকা খৰচ কৰোঁ ছুইগিত, উল্টা 10 টকা মোৰ একাউণ্টত আহি যাব, মানে 90 টকাহে যাব মোৰ পৰা। এতিয়া ছুইগি খানা ধৰক মই ভেজ থালি কিবা কিবি মিলাই 500 টকা ধৰক অৰ্ডাৰ দিলোঁ, তাৰ পৰা 50 টকা মোৰ কমি যাব, 10%, সেইটো লাভ হয়। ছেকেণ্ড লাভ হয় ছুইগি ইনষ্টামাৰ্ট, যোনটো গ্ৰ'চাৰী ডেলিভাৰীৰ কাৰণে ইউজ হয়, 10 মিনিটত যে আহি যায়। তো তাৰ পৰা মই সদায় অৰ্ডাৰ কৰোঁ। তাত ধৰক গ্ৰ'চাৰী মই সপ্তাহত 1000 টকা খৰচ কৰিলোঁ, 1000 টকাৰ 10% মানে 100 টকা মোৰ কম হৈ যাব, 900 টকা দিলেই হ'ল। তো সেইটোও ভাল। তো এইখিনি হ'ল আপোনাৰ কেছবেক। আৰু তাৰ উপৰি এই 10% যে কেছবেক, সেইটো এক মাহত আপুনি মেক্সিমাম 1500 টকালৈকে পাব, মানে ঠিক আছে। 1500 বহুত হয়, 1500 পাবৰ কাৰণে আপুনি মাহত 15000 খৰচ কৰিব লাগিব। তো 15000 খৰচ, মেক্সিমাম মানে 1500 কেছবেক পায়, কেছবেক লিমিট। ছেকেণ্ড কথা, এই ক্ৰেডিট কাৰ্ডখনত যদি আপুনি অনলাইন যিকোনো এপত ট্ৰেনজেকশ্যন কৰে, সেয়া লাগিলে ফ্লিপকাৰ্ট, আমাজন, মিন্ত্ৰা, তাৰপিছত কি বুক মাই শ্ব', মেক মাই ট্ৰিপ, য'ত আমি যিমানবিলাক অনলাইন এপত আমি পইচা খৰচ কৰোঁ, প্ৰত্যেকটো অনলাইন ট্ৰেনজেকশ্যনতে আমি 5% কেছবেক পাওঁ। মানে প্ৰত্যেকটো 100 টকাৰ ট্ৰেনজেকশ্যনত আমি 5 টকা কেছবেক পাম। এইটো এটা ভাল হয়, কাৰণ মেক্সিমাম যেনেকুৱা কেছবেক কাৰ্ড হয়, তাতে কিন্তু এনুৱেল ফিজ থাকে, কিন্তু ইয়াত লাইফ টাইম ফ্ৰী পাই আছোঁ, তো এইটো বেছি ভাল। প্ৰত্যেকটো যিকোনো এপতে নকৰক, 5% আহি যাব আপোনাৰ একাউণ্টত। মানে 100 টকা খৰচ কৰিলে 5 টকা আপোনাৰ একাউণ্টত। এইটো মেক্সিমাম লিমিট 1 মাহত আপুনি 1500লৈকে কৰিব পাৰে। এনেও 1 মাহত ইমান বেছি খৰচ মানে মোৰ নিচিনা মানুহৰ নহয় আৰু। তাৰ উপৰি আপুনি তাৰ বাহিৰে যিমান খৰচ কৰে, ঠিক আছে, কিছুমান এক্সেমশ্যন আছে, সেই এক্সেমশ্যনবিলাক আপুনি পাই যাব। সেইবিলাক আমি ইমান ইউজো নকৰোঁ, যেনেকৈ EMI, ৰেণ্ট পে'মেণ্ট, সেইবিলাক ইমান ইউজ নহয়। গতিকে তাৰ বাহিৰে যিমান আমি খৰচ কৰোঁ, তাত 1% আমি কেছবেক পাম। ধৰক ক্ৰেডিট কাৰ্ডখন ইউজ কৰি বিশালত শ্বপিং কৰিলোঁ, ছুৱাইপ মাৰিলোঁ, বা বেলেগ কিবা কিবি ট্ৰেনজেকশ্যন কৰিলোঁ, ক্ৰেডিট কাৰ্ডখন ইউজ কৰি দোকানত ছুৱাইপ মাৰিলোঁ, তেতিয়া আমাৰ কি হয়, 1% কেছবেক আহে, 100 টকাত 1 টকাকৈ। আৰু সেই 1% কেছবেকৰ মেক্সিমাম লিমিট 1 মাহত 500 টকা হয়। গতিকে এই ক্ৰেডিট কাৰ্ডখন ইউজ কৰি মোৰ নিজৰ মানে বহুতখিনি সুবিধা হৈছে। আৰু এই ক্ৰেডিট কাৰ্ডখন পাবৰ বাবে বেংকে আপোনাৰ পৰা কি বিচাৰে সেইটো কৈ দিছোঁ। ভিডিঅ' KYCৰ জৰিয়তে হয়, আপোনাৰ পান কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব। চেলাৰীত হ'লে পোৱাৰ চান্স বেছি থাকে, চেলাৰীড এমপ্লয়িৰ কাৰণে এইটো বেছি পোৱাৰ চান্স থাকে। মানে মান্থলি চেলাৰী কিমান লিমিট মই ইয়াতে লগাই দিম স্ক্ৰীণত, সিমানখিনি হ'ব লাগে। তাৰ উপৰি আপুনি যদি চেল্ফ এমপ্লয়িডো হয়, আপোনাৰ ITR ফাইলৰ কিবা দেখাব লাগে, সেইটোৰ লিমিটো মই ইয়াত লগাই দিম, ঠিক আছে, কিমান হ'ব লাগে মানে। আৰু ছেকেণ্ড কথা, ইয়াৰ লিমিট এটা দিওঁ বেংকে, ঠিক আছে। সেই লিমিটটোত আপুনি খৰচ কৰিব পাৰে মাহটোত। মোৰ এই ক্ৰেডিট কাৰ্ডখন যেনেকৈ মোৰ লিমিট হ'ল 1.5 লাখ নে কিমান, তো মাহত মই সিমানতকৈ বেছি খৰচ কৰিব নোৱাৰোঁ। এনেও সিমান খৰচ এনেও নহয়, পোনপ্ৰথমে আপোনাক ইমান ক্ৰেডিট লিমিট নিদিয়ে, বেছি যেতিয়া চলাই থাকিব তেতিয়া লিমিটটো বাঢ়ি যায় মানে। গতিকে অভাৰঅল এখন ভাল ক্ৰেডিট কাৰ্ড হয়, আপুনিও ল'ব পাৰে। যদি ল'ব বিচাৰে মোক কমেণ্ট কৰিব, মই যেতিয়া ডেছক্ৰিপশ্যনত এটা লিংক লগাই দিম যদি ল'ব বিচাৰে।